সমাগত অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই আকৰ্ষণীয় হৈ পৰিছে সৃজনগ্ৰাম বিধানসভা সমষ্টি। সমগ্ৰ অসমত কংগ্ৰেছৰ শীৰ্ষ নেতাৰ দলত্যাগৰ বিপৰীতে সৃজনগ্ৰামত কংগ্ৰেছ কৰ্মীসকলে দেখুৱাইছে আদৰ্শ। কংগ্ৰেছৰ 9গৰাকীতকৈ অধিক প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দলীয় শীৰ্ষ নেতৃত্বক সমৰ্থন জনাই আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল বাটেন খণ্ডকাৰ বঞ্চিত হৈছিল কংগ্ৰেছৰ টিকটৰ পৰা। সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ পৰা টিকট লাভ কৰিছে যুৱ নেতা নুৰুল ইছলামে। অৱশেষত সকলোৱে একগোট হৈ আৰম্ভ কৰিলে নিৰ্বাচনী প্ৰচাৰ, য'ত আব্দুল বাটেন খণ্ডকাৰৰ লগতে বাকী সকলো প্ৰাৰ্থিত্ব প্ৰত্যাশী একগোট হৈ আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। 17 নম্বৰ সৃজনগ্ৰাম বিধানসভা সমষ্টিত এইবাৰ বেটা আৰু বেপাৰীৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা হ'ব। বুজি পোৱা নাই? ৰ'ব, স্পষ্টকৈ কথাষাৰ বুজাই কৈছো। 2026 অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত প্ৰতিজন মনোনীত প্ৰাৰ্থীয়ে বিৰোধী প্ৰাৰ্থীসকলক কোনে কাক কেনেকৈ সমালোচনা কৰিব পাৰে তাৰেই এতিয়া আৰম্ভ হৈছে প্ৰতিযোগিতা। তেনে প্ৰতিযোগিতাৰ আৰম্ভণি কৰিছে 17 নম্বৰ সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ AIDFৰ মনোনীত প্ৰাৰ্থী ৰেজাউল কৰিম চৰকাৰ। নিজকে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ আৰু ভোটাৰক আকৰ্ষণ কৰিবলৈ গৈ নিজকে সৃজনগ্ৰামৰ বেটা আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী নুৰুল ইছলামক বেপাৰী বুলি ইটিকিং কৰে। কংগ্ৰেছৰ প্ৰাৰ্থী নুৰুল ইছলামেও প্ৰত্যুত্তৰত কয়, ৰেজাউল কৰিম চৰকাৰে যিটো দলৰ পৰা মনোনীত হৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহিছে সেই দলৰ সভাপতিজন এগৰাকী আন্তঃৰাষ্ট্ৰীয় বেপাৰী। এজন বেপাৰীৰ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা প্ৰাৰ্থী কিমান ডাঙৰ বেপাৰী হ'ব পাৰে সেয়া সকলোৱে জানে। হয়, তেখেতৰ ঘৰত আহিছিলোঁ। তেখেত আমাৰ অভিভাৱক স্বৰূপ হয়, তেখেত বিধায়ক আছিলে। গতিকে তেখেতক লগ কৰিলোঁ, কথা পাতিলোঁ আৰু তেখেতে ইতিমধ্যে ছ'চিয়েল মিডিয়াত আপোনালোকে গমেই পাইছে যে তেওঁ দলৰ হৈ কাম কৰিব। গতিকে আমি আটাইকেইজন প্ৰাৰ্থিত্ব প্ৰত্যাশী একেলগ হৈছোঁ আৰু একেলগে সমিল মিলেৰে কাম কৰি যাম। এই ক্ষেত্ৰত তেখেতে কৈছে যে তেখেত সৃজনগ্ৰাম সমষ্টিৰ বেটা হয় আৰু আমি যিকেইজন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলোঁ আমিও সৃজনগ্ৰাম সমষ্টিৰে বেটা হয় আৰু তেখেতৰ দলৰো যিকেইজন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে গোটেইকেইজনে সৃজনগ্ৰাম সমষ্টিৰ বেটা হয়। অকল তেখেতে সৃজনগ্ৰাম সমষ্টিৰ বেটা হয় এইটো কথাটো ঠিক হোৱা নাই, মোৰ বোধেৰে এইটো ঠিক হোৱা নাই। বেপাৰীসকলক ব্যংগাত্মক হিচাপে তেখেতে শব্দটো সেই হিচাপতে ইউজ কৰিছে। তেখেত এটা সংগঠনৰ ফালৰ পৰা আহিছে আৰু ময়ো সংগঠনে কৰি আছোঁ, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক হিচাপে কাম কৰিছোঁ, বিভিন্ন জিলাত কাম কৰিছোঁ। সেই ক্ষেত্ৰত তেখেতে বেপাৰী বোলা শব্দটো ইউজ কৰি তেখেত কোনটো দলত আছে, তেখেতৰ দলৰ সুপ্ৰিমোজন কি হয়? তেখেতৰ দলৰ সুপ্ৰিমোজন ব্যৱসায়ী হয় আৰু তেখেতৰ দলৰ সুপ্ৰিমোজনে মিডিয়াৰ সন্মুখতে কৈছিলে যে বদৰুদ্দিন আজমল ডাঙৰীয়াই এইটো কথাও কৈছিলে যে যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছে তেতিয়াৰ পৰা তেওঁৰ ব্যৱসায় কৰাটো সুচল হৈছে, সুবিধাজনক হৈছে আৰু সেইকাৰণে তেখেতে মুখ্যমন্ত্ৰীক ভূয়সী প্ৰশংসা কৰিছিলে। গতিকে সেইটো দলত থাকি আৰু সেইটো দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি কাৰোবাক বেপাৰী বুলি কোৱা, মই ভাবোঁ তেখেতৰ কিবা মানসিকতাটো ঠিক হোৱা নাই বুলি মই ভাবিছোঁ। এই সন্দৰ্ভত আমাৰ সৃজনগ্ৰাম সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ইতিমধ্যে ক'লে। মই মোৰ মতে কওঁ যে আমাৰ কংগ্ৰেছ দল যিসকলে কৰে নিজৰ পৰিয়ালৰ উপাৰ্জন কৰি তাৰ পাছত কংগ্ৰেছ দল কৰে। আপোনালোকে সকলোৱে জানে ৰেজাউল কৰিম আমচু কৰিছিল। আমচু কৰি তেওঁ যিমানখিনি সম্পত্তিৰ মালিক হৈছে আমি গম পাওঁ, মই এই মুহূৰ্তত নকওঁ। সি নিজৰ পৰিয়ালৰ কাৰণে সি নিজে বেপাৰী, সেইকাৰণে বেলেগক বেপাৰী সজাবলৈ তেওঁ চেষ্টা কৰি আছে। এইটো এটা অপপ্ৰচাৰ কৰিছে। মই এই বিষয়ত তেওঁক ধিক্কাৰ জনাইছোঁ। ছাত্ৰ সংগঠনৰ মানুহ, তেওঁতো চাকৰি বাকৰি নাই, তেওঁ চাকৰি বাকৰি নহওকে তেওঁৰ জীৱন পৰিয়াল নিৰ্বাহ কৰিছে। কিবা না কিবা আপোনালোকে এইটো গমেই পায়, কিন্তু আমাৰ নুৰুল ইছলামে বা মই বা আমাৰ যিখিনি কংগ্ৰেছৰ কৰ্মী আছে নিজৰ পৰিয়াল চলাৰ কাৰণে কাবাই বেপাৰী, কাবাই ঠিকাদাৰ, কাবাই ডক্টৰ, ইঞ্জিনিয়াৰ কৰিব পাৰে, এইটো সকলোৱে জানে। কিন্তু তেওঁতো কোনো কাম কৰা নাই, তেওঁ কেনেকৈ পৰিয়াল চলাইছে? তেওঁ সেইকাৰণে মই ক'ব খোজোঁ তেওঁ নিজে বেপাৰী আৰু সেইকাৰণে বেলেগক বেপাৰী সজাবলৈ যোৱাটো তেওঁৰ এইটো উচিত হোৱা নাই।